আমি কৈছো যে আমি যিটো আজি বিষয় উত্থাপন কৰিছো এই বিষয় এই মন্তব্যটো দিয়া আঁৰত কি কাহিনী আছে কথাখিনি ইতিমধ্যে আমি স্পষ্ট কৰিছো। এই বিষয়টো আমি ৰাজ্যিক নেতৃত্ব দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিম, লগতে নাগপুৰস্থিত যি আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমি এই বিষয়টো জনাম, আৰু দিল্লীস্থিত যিটো বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয় সেই ৰাষ্ট্ৰীয় কাৰ্যালয়তো আমি এই বিষয়টো জনাম বুলি ইতিমধ্যে আমি ভাবিছোঁ। আৰু ইতিমধ্যে আমাৰ সৰ্বজনীন তদন্ত চলি আছে। তেখেতৰ গোপন যিটো মিত্ৰিয়ালী খ্ৰীষ্টান মিছনেৰী যি পৃষ্ঠপোষকৰ যি ভূমিকা তেওঁ পালন কৰিছে, এই পালন কৰা এই তথ্য প্ৰমাণ কৰা আমি গোটেই কথাখিনি তেওঁ ৰাষ্ট্ৰীয় নেতৃত্বক জনাম। আপোনাক কওঁ, আজি বিষয়খিনি বহলাই কোৱাৰ আমি যিটো বিষয়খিনি হাতত আহি পোৱা নাই, এটাই কথা কওঁ যে বিগত তেওঁ দায়িত্বভাৰ লোৱাৰ পৰা তেওঁ দায়িত্বভাৰ মাজুলী লোৱাৰ পৰা আজিলৈকে কোনো দিনানে কিন্তু খ্ৰীষ্টান মিছনেৰীৰ বিৰুদ্ধে কোনো মাত মতা দেখা নাই। যে য'ত ৩৫খন সত্ৰৰ বিপৰীতে ৬৫টা গীৰ্জাঘৰ স্থাপন হৈছে, এই বিৰুদ্ধে কিন্তু তেওঁ কোনো ধৰণে ক'তো এটা মাত মতা দেখা নাই। কেৱল ভোটৰ স্বাৰ্থত, খ্ৰীষ্টান মিছনেৰী ভোটৰ স্বাৰ্থত তেওঁ কিন্তু কোনো ধৰণৰ মাত মতা নাই। এইটো এটা জ্বলন্ত প্ৰমাণ। তেওঁ ৰাষ্ট্ৰীয়বাদী দলৰ তেওঁ নেতা বুলি কয়, ৰাষ্ট্ৰীয়বাদী দলৰ এজন বিধায়ক যদি হয়, তেখেতক মই প্ৰত্যাহ্বান জনাইছো, তেওঁ ৰাষ্ট্ৰগীতটো গাই শুনাওক। তেওঁ ৰাষ্ট্ৰগীতটো গাই শুনাওক, নতুবা চাই তেওঁ গাওক। সিমানে এটা মই তেওঁ প্ৰত্যাহ্বান জনাইছো আমাৰ ফালৰ পৰা। তেওঁ যদি সঁচাকৈ ৰাষ্ট্ৰবাদী, তেখেতে সঁচাকৈ যদি জাতীয়তাবাদী, তেখেতে ৰাষ্ট্ৰগীতটোকে গাই শুনাওক। এইখিনি আমাক ক'ব লগা আছিলে আজি আপোনালোকৰ মাধ্যমেৰে। ধন্যবাদ আপোনালোক আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে। আৰু যদি আপোনালোকৰ যদি কিছু প্ৰশ্ন, এই গৰাখহনীয়া বিষয়টো ইতিমধ্যে সেই মন্তব্যটোৰ পৰা গৰাখহনীয়া বিষয়টো তল পৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিভাগীয় মন্ত্ৰী আহি পিনি ইতিমধ্যে পৰিদৰ্শন কৰা আমি দেখা পাইছোঁ। পৰিদৰ্শন তেওঁ নিজে স্বীকাৰোক্তি কৰিছে গৰাখহনীয়া বিষয়টো হয়। আৰু তেওঁ যি জেগাত আজি কৰ্দগুৰি জেগাত পৰিদৰ্শন কৰিছিল, সেই জেগাতো আজি গৰাখহনীয়া ডুব গৈছে। গতিকে এই কথাখিনি দিনৰ পোহৰতে স্পষ্ট। গৰাখহনীয়াৰ দৰে এটা বিষয়, তেখেতৰ যি ব্যৰ্থতা, সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে এনেধৰণৰ মন্তব্য কৰি তেওঁ পলাই যাব বিচাৰিছে বা পলাই যাব বিচাৰিছে। কিন্তু এই বিষয়টো কিন্তু সৰু নহয়, এই বিষয়টো সহজ নহয়। তেওঁ যিটো মিয়াৰ এজেণ্ট সজাইছে, কাক কৰিছে? জনাৰ্দন দেৱগোস্বামী প্ৰভুক কৰিছে। তেখেত কোন? যিজনে মাজুলীত খ্ৰীষ্টান মিছনেৰীৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰিছে, যিজনে মাজুলীৰ স্বাৰ্থক লৈ দিল্লীলৈকে প্ৰতিবাদ কৰিছে, সেইজন জনাৰ্দন দেৱগোস্বামীক লক্ষ্য কৰি যদি পাৰে বা তেখেতক যদি মানসিকভাৱে কষ্ট দিব পাৰে বা তেখেতক সামাজিকভাৱে তেখেতক গৰিমাক মান কৰিব পাৰে, তেতিয়াহ'লে এই মাজুলীৰ যিটো খ্ৰীষ্টান মিছনেৰীৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো অব্যাহত থাকিব বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। শেহতীয়া যিটো বিষয় আছিল মাজুলীৰ গৰাখহনীয়া যিটো প্ৰসংগত সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী প্ৰভুৱে যি বিষয়টো উত্থাপন কৰিছিল, সেই বিষয়টোত বৰ্তমানৰ যিজন বিধায়ক ভুৱনগাম ডাঙৰীয়াই তেখেতক যি মন্তব্য কৰিছে, এই মন্তব্যত আমি ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ আৰু ২৪ ঘণ্টা সময় আমি বান্ধি দিছিলোঁ তেখেতক ক্ষমা খুজিবলৈ। কিন্তু সেইটো হৈ নুঠিল। তেওঁ আজি পৰ্যন্ত কোনো ক্ষমা নুখুজিলে। তেওঁ কাক মিয়াৰ এজেণ্ট ক'ব লাগে, কাক কোন সনাতনী সংস্কৃতিৰ সাধক, তেওঁ সেইটো চিনি নোপোৱাটো অতি দুৰ্ভাগ্যজনক কথা। এটা ৰাষ্ট্ৰীয় দলৰ বিজেপি দলৰ এজন বিধায়ক, তেখেতে কোন সনাতনী সভ্যতা সংস্কৃতিৰ সাধক বা কোন মিয়াৰ এজেণ্ট, সেই পাৰ্থক্যটো বুজি নোপোৱাটো অতি দুৰ্ভাগ্যজনক কথা। এই গোটেই কথাখিনি আমি সৰ্বজনীন তদন্ত কৰিলোঁ আৰু তেখেতৰ কিছু ঘনিষ্ঠৰ সূত্ৰমতে আমি গোটেই কথাখিনি আজি আপোনালোকৰ লগত প্ৰকাশ কৰিছোঁ। তেওঁ এই শব্দটো কিয় ক'লে যে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী প্ৰভুক তেওঁ মিয়াৰ এজেণ্ট কিয় সজালে? এই গোটেই কথাখিনি আজিৰ পৰা নহয়, যে মাজুলীত খ্ৰীষ্টান মিছনেৰীৰ যি আগ্ৰাসন আছিল পূৰ্বৰে পৰা, এই খ্ৰীষ্টান মিছনেৰী আগ্ৰাসনৰ বিৰুদ্ধে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে যি সৰব ভূমিকা পালন কৰি আহিছে, আপোনালোকে জানে নিশ্চিতভাৱে। ইয়াৰ পূৰ্বতো খ্ৰীষ্টান মিছনেৰীৰ বহু এজেণ্টে সত্ৰাধিকাৰ দেৱগোস্বামীক আক্ৰমণ কৰিছিল, আইনী ফালৰ পৰা হওক বহু ক্ষেত্ৰৰ পৰা তেখেতক লক্ষ্য কৰি আক্ৰমণ কৰিছিল। আৰু আমিও সময়ে সময়ে মাজুলীত এই খ্ৰীষ্টান মিছনেৰীৰ বিৰুদ্ধে আমি কাৰ্যসূচী লৈছোঁ আৰু আপোনাসৱেও যথেষ্টখিনি আমাক সহযোগিতা কৰিছিল। এই গোটেই কথাখিনি এই বিষয়টোৰ পৰা আৰম্ভ হৈছে যে মাজুলীত খ্ৰীষ্টান মিছনেৰীৰ যি আগ্ৰাসন, সেই আগ্ৰাসনৰ বিৰুদ্ধে মাত মতাৰ বাবে বা তেখেত সৰব হৈ থকাৰ বাবে বা কিছুদিনৰ পৰা এই বিষয়টো স্থবিৰ হৈ থকাৰ বাবে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীক ভুৱনগাম ডাঙৰীয়াই যি লক্ষ্য কৰি লৈছে, ব্যক্তিগত পৰ্যায়ৰ লগতে তেখেতৰ সামাজিকভাৱে তেখেতৰ যি গৰিমা, সেই গৰিমা ম্লান কৰাৰ বাবে যি তেওঁ ষ্টেপ লৈছে, এইটো তেওঁক এই কথাৰ পৰা স্পষ্ট হৈ পৰিছে তেওঁ খ্ৰীষ্টান মিছনেৰীৰ এজন এজেণ্ট।
তেওঁ খ্ৰীষ্টান মিছনেৰী পৃষ্ঠপোষকতাৰ ভূমিকা ইতিমধ্যে পালন কৰা বিষয়টো স্পষ্ট হৈ পৰিছে, প্ৰমাণ হৈ পৰিছে। কাৰণ সত্ৰীয়া সংস্কৃতিৰ লগতে মাজুলী ভূখণ্ড খণ্ডত সত্ৰাধিকাৰ দেৱগোস্বামী কেৱল খ্ৰীষ্টান মিছনেৰী নহয়, মাজুলী সুৰক্ষাৰ কাৰণে তেখেতলোকক আমি দিল্লীতো প্ৰতিবাদ কৰিছিলোঁ। সাংস্কৃতিক দৃশ্যপট আইন, মাজুলী সাংস্কৃতিক দৃশ্যপট আইন, যিটো এটা অন্যতম বিষয় আছিলে গৰাখহনীয়া বিষয়। এই গৰাখহনীয়া বিষয়টোৰ তেখেতৰ যি ব্যৰ্থতা, সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে তেখেতক মিয়াৰ এজেণ্ট বোলা এই ৰাষ্ট্ৰীয় দলৰ বিধায়কজনৰ এনে মন্তব্য গৰিহণাযোগ্য নহয়। তেখেতে কিন্তু এই বিষয়টো অক্ষমনীয় অপৰাধ। এই বিষয়টো ইতিমধ্যে আমি গুৱাহাটীৰ পৰা প্ৰেছ বিবৃতি যোগে আমি 24 ঘণ্টা সময় বান্ধি দিছিলোঁ, কিন্তু তেওঁ কোনো ধৰণৰ ক্ষমা নুখুজিলে। আজি পৰ্যন্ত তেওঁ ক্ষমা খোজা নাই। গতিকে এই বিষয়টো আমি সৰজনীন তদন্ত কৰি গম পালোঁ যে তেখেতৰ যি খ্ৰীষ্টান মিছনেৰী যি ভোটৰ স্বাৰ্থত তেওঁ এই কাম কৰা বুলি আমি ইতিমধ্যে তেওঁৰ কিছু ঘনিষ্ঠ সূত্ৰৰ পৰা লগতে আমি কিছু সৰজমিন তদন্ত কৰি ইতিমধ্যে কথাখিনি বুজি উঠিছোঁ যে মাজুলীত তেওঁক যদি সত্ৰাধিকাৰ ধৰ্মেন্দ্ৰ দেৱগোস্বামীক যদি ৰোধ কৰিব পাৰে, মাজুলীত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কিন্তু খুব ব্যাপকভাৱে প্ৰচলিত হ'ব। য'ত আমি সত্ৰনগৰী মাজুলী বুলি কওঁ, প্ৰাণকেন্দ্ৰ সত্ৰনগৰী মাজুলী প্ৰাণকেন্দ্ৰত আজি খ্ৰীষ্টান মিছনেৰী 35খন সত্ৰৰ বিপৰীতে 65টা গীৰ্জাঘৰ স্থাপন হৈছে। অতি দুখ লগা বিষয়। এই বিষয়টোত মাত মতাৰ কাৰণে আজি ভুৱন কামে তেখেতক মিয়াৰ এজেণ্ট সজাইছে। আপোনালোকে কওক, কোন ফালৰ পৰা মিয়াৰ এজেণ্ট? আজি তেখেত মিয়াৰ এজেণ্ট হয়নে নহয়, আজি সৰ্বজন বিদিত এইটো কথা অসমৰ প্ৰেক্ষাপটত। আজি অসমৰ সমাজ জীৱনত তেখেত মিয়াৰ এজেণ্ট হয়নে নহয়, এইটো সৰ্বজন বিদিত। এনে এটা মন্তব্য কৰি আজি পৰ্যন্তলৈকে কোনো তেওঁ যিটো ক্ষমা খোজা নাই, নিশ্চিতভাৱে তেওঁ খ্ৰীষ্টান মিছনেৰী পৃষ্ঠপোষকৰ ভূমিকা পালন কৰি থকা আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু গতিকে বিষয়টো আমি ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব আৰু নাগপুৰস্থিত যি আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়ত আমি অভিযোগ দাখিল কৰিম। আৰু ইয়াৰ তথ্য প্ৰমাণসহ আমি ইতিমধ্যে এই অভিযানত নামিছোঁ যে যেতিয়ালৈকে এই বিষয়টো নিষ্পত্তি নহয়, তেখেতৰ বিৰুদ্ধে এই আমাৰ যিটো অভিযান, এই অভিযান চলি থাকিব। আৰু ইতিমধ্যে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টো হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ। ৰাজ্যিক নেতৃত্ব দিলীপ শইকীয়া ডাঙৰীয়াক আমি এই বিষয়টো হস্তক্ষেপ দাবী জনাইছোঁ। এজন বিধায়কে সনাতনী সংস্কৃতিৰ ৰক্ষাৰ্থে কাম কৰি থকা এজন সত্ৰাধিকাৰক এই ধৰণে কটু মন্তব্য কৰি কিদৰে মুকলি আকাশত তেওঁ ঘূৰি ফুৰিছে, কিদৰে তেওঁ দম্ভালি মাৰি ঘূৰি ফুৰিছে, এই বিষয়টো কিন্তু তেওঁলোকে চকু দিয়া উচিত বুলি মই ভাবোঁ। গতিকে হিন্দু যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে তেওঁৰ লগত পূৰ্বৰ পৰা এই খ্ৰীষ্টান মিছনেৰীৰ বিৰুদ্ধে আমি মাত মাতি আহিছোঁ, কাম কৰি আহিছোঁ। আৰু বৰ্তমান কিছু দিনৰ পৰা স্থবিৰ হৈ থকা এই বিষয়টি পুনৰ জাগ্ৰত কৰাৰ কাৰণে, পুনৰ তাক চলাই নিয়াৰ বাবে ভুৱন কামে যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে বা ভুৱন কাম ডাঙৰীয়ে যিটো পন্থা লৈছে, এই পন্থাটো কিন্তু আমি ঘোৰ বিৰোধিতা কৰিছোঁ। সঁচাকৈ যদি তেওঁ সনাতন সংস্কৃতিৰ ৰক্ষাতে কাম কৰিছে, তেতিয়াহ'লে এনে এজন ধৰ্মগুৰুক তেখেতে এই ধৰণৰ মন্তব্য কেতিয়াও নকৰিলে হয়। আজি 10টা বছৰে তেওঁ কোনদিনাখনি খ্ৰীষ্টান মিছনেৰীৰ বিৰুদ্ধে মাত মাতিছে কওক, এটা ষ্টেটমেণ্ট কওক। মাজুলীত ঘটি থকা খ্ৰীষ্টান মিছনেৰীৰ যি আগ্ৰাসন, যি ধৰ্মান্তৰকৰণ, পলু বনাই ধৰ্মান্তৰকৰণ, ভয় ভাবুকিয়ে ধৰ্মান্তৰকৰণ যে কৰি আছে, কোনদিনাখনি তেওঁ মাত মাতিছে কওক এই বিষয়ত। কিয় মাজুলী খ্ৰীষ্টান মিছনেৰী মুক্ত হ'ব নালাগে নেকি? সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী এই বিষয়ে মুক্ত হ'ব নালাগে নেকি? আজি মাজুলী সাংস্কৃতিক দৃশ্যপট আইন 2006 বিষয়ে আমি দিল্লীতো প্ৰতিবাদ কৰিছিলোঁ, আজিলৈকে কাৰ্যকৰী হোৱা নাই। সেই দৃশ্যপট আইনখন অন্যতম বিষয় আছিলে যে গৰাখহনীয়া বিষয়। এই গৰাখহনীয়া বিষয়টো তেখেতৰ যি ব্যৰ্থতা, এই ব্যৰ্থতা ঢাকিবৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। লগতে আজি বিষয়টো পুনৰবাৰ কৈছোঁ, এই বিষয়টো আমি ইয়াতে সীমাবদ্ধ নাৰাখি এই বিষয়টো আমি কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাম। আৰু বৰ্তমান মুখ্যমন্ত্ৰীক আমি পুনৰবাৰ অনুৰোধ কৰিছোঁ যে এই বিষয়টো তেওঁ হস্তক্ষেপ কৰে, বিষয়টো কিন্তু এটা তদন্ত কৰি কি প্ৰসংগত কিয় আৰু খ্ৰীষ্টান মিছনেৰীৰ সৈতে তেখেতৰ যি গোপন মিত্ৰিয়াল, এই গোপন মিত্ৰিয়ালটো কিন্তু এক তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ। এই গৰাখহনীয়া বিষয়টো ইতিমধ্যে সেই মন্তব্যটোৰ পৰা গৰাখহনীয়া বিষয়টো তল পৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিভাগীয় মন্ত্ৰী আহি পিনি ইতিমধ্যে পৰিদৰ্শন কৰা আমি দেখা পাইছোঁ। পৰিদৰ্শন তেওঁ নিজে স্বীকাৰোক্তি কৰিছে গৰাখহনীয়া বিষয়টো হয়। আৰু তেওঁ যি জেগাত আজি কৰ্দগুৰি জেগাত পৰিদৰ্শন কৰিছিল, সেই জেগাটো আজি গৰাখহনীয়া ডুব গৈছে। গতিকে এই কথাখিনি দিনৰ পোহৰতে স্পষ্ট। গৰাখহনীয়াৰ দৰে এটা বিষয়, তেখেতৰ যি ব্যৰ্থতা, সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে এনেধৰণৰ মন্তব্য কৰি তেওঁ পলাই যাব বিচাৰিছে বা পলাই কৰিব বিচাৰিছে। কিন্তু এই বিষয়টো কিন্তু সৰু নহয়, এই বিষয়টো সহজ নহয়। তেওঁ যিটো মিয়াৰ এজেণ্ট সজাইছে, কাক কৰিছে? জনাৰ্দন দেৱগোস্বামী প্ৰভুক কৰিছে। তেখেত কোন? যিজনে মাজুলীত খ্ৰীষ্টান মিছনেৰীৰ বিৰুদ্ধে খৰব ভূমিকা পালন কৰিছে, যিজনে মাজুলীৰ স্বাৰ্থলৈ দিল্লীলৈকে প্ৰতিবাদ কৰিছে, সেইজন জনাৰ্দন দেৱগোস্বামীক লক্ষ্য কৰি যদি পাৰে বা তেখেতক যদি মানসিকভাৱে
মানে মানসিকভাৱে কষ্ট দিব পাৰে বা তেখেতক সামাজিকভাৱে তেখেতক গৰিমাক মান কৰিব পাৰে, তেতিয়াহ'লে এই মাজুলী যিটো খ্ৰীষ্টান মিছনৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো অব্যাহত থাকিব বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আপোনাক কওঁ, আজি বিষয়খিনি বহলাই কোৱাৰ আমি যিটো বিষয়খিনি হাতত আহি পোৱা নাই, এটাই কথা কওঁ যে বিগত তেওঁ দায়িত্বভাৰ লোৱাৰ পৰা, তেওঁ দায়িত্বভাৰ মাজুলী লোৱাৰ পৰা আজিলৈকে কোনো দিনানে কিন্তু খ্ৰীষ্টান মিছনৰ বিৰুদ্ধে কোনো মাত মতা দেখা নাই। যে য'ত ৩৫খন সত্ৰৰ বিপৰীতে ৬৫টা গীৰ্জাঘৰ স্থাপন হৈছে, এই বিৰুদ্ধে কিন্তু তেওঁ কোনো ধৰণে ক'তো এটা মাত মতা দেখা নাই। কেৱল ভোটৰ স্বাৰ্থত, খ্ৰীষ্টান মিছনে ভোটৰ স্বাৰ্থত তেওঁ কিন্তু কোনো ধৰণৰ মাত মতা নাই। এইটো এটা জ্বলন্ত প্ৰমাণ। তেওঁ ৰাষ্ট্ৰীয়বাদী দলৰ তেওঁ নেতা বুলি কয়, ৰাষ্ট্ৰীয়বাদী দলৰ এজন বিধায়ক যদি হয়, তেখেতক মই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ ৰাষ্ট্ৰগীতটো গাই শুনাওক। তেওঁ ৰাষ্ট্ৰগীতটো গাই শুনাওক, নতুবা চাই তেওঁ গাওক। সিমানে এটা মই তেওঁ প্ৰত্যাহ্বান জনাইছোঁ আমাৰ ফালৰ পৰা। তেওঁ যদি সঁচাকৈ ৰাষ্ট্ৰবাদী, তেখেতে সঁচাকৈ যদি জাতীয়তাবাদী, তেখেতে ৰাষ্ট্ৰগীতটোকে গাই শুনাওক। এইখিনি আমাৰ ক'ব লগা আছিলে আজি আপোনালোকৰ মাধ্যমেৰে। ধন্যবাদ আপোনালোক আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে। আৰু যদি আপোনালোকৰ যদি কিছু প্ৰশ্ন, আমি কৈছোঁ যে আমি যিটো আজি বিষয় উত্থাপন কৰিছোঁ, এই মন্তব্যটো দিয়াৰ আঁৰত কি কাহিনী আছে, কথাখিনি ইতিমধ্যে আমি স্পষ্ট কৰিছোঁ। এই বিষয়টো আমি ৰাজ্যিক নেতৃত্ব দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিম, লগতে নাগপুৰস্থিত যি আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমি এই বিষয়টো জনাম, আৰু দিল্লীস্থিত যিটো বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়, সেই ৰাষ্ট্ৰীয় কাৰ্যালয়তো আমি এই বিষয়টো জনাম বুলি ইতিমধ্যে আমি ভাবিছোঁ। আৰু ইতিমধ্যে আমাৰ ষড়যন্ত্ৰ তদন্ত চলি আছে। তেখেতৰ গোপন যিটো মিত্ৰিয়ালী খ্ৰীষ্টান মিছনেৰী যি পৃষ্ঠপোষকৰ যি ভূমিকা তেওঁ পালন কৰিছে, এই পালন কৰাৰ এই তথ্য প্ৰমাণ কৰা আমি গোটেই কথাখিনি তেওঁ ৰাষ্ট্ৰীয় নেতৃত্বক জনাম।